Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মহন্তৰ। আজি এটা টপিক আনিছো। টপিকটো মই নকওঁ কি বহুত নতুন টপিক, কিন্তু বহুতৰ কাৰণে নতুন টপিক। এই টপিকটোৰ ওপৰত প্ৰশ্ন বহুতে বেলেগ বেলেগ পেপাৰত দেখিছে। কোনোবা হয়তো পৰীক্ষাত কৰিছে, কোনোবা হয়তো পৰীক্ষাত কৰা নাই। হ'ব পাৰে আপুনি কৰবাত এই প্ৰশ্নটো কৰবাত এৰি থৈ আহিছিল বা কৰবাত দিছিল যদি আপুনি কৰিব পৰা নাছিল। কাৰণ ই এটা এনেকুৱা এটা টপিক যিটো টপিকৰ প্ৰশ্ন আমি বহুত পৰীক্ষাত দেখা পাইছো আৰু হি এটা শব্দৰ ওপৰত এই গোটেই কোৱেশ্চনটো বনি যায় আৰু সেই শব্দটো হৈছে ভোট। আমি যে ভোটদান কৰোঁ সেইটো এটা ভোট, গতিকে সেই ভোট শব্দটোৰ লগত ৰিলেটেড কিছুমান প্ৰশ্ন আছে। যিখিনি প্ৰশ্ন মই অকণমান ছেপাৰেটকৈ আপোনালোকক ওলাই দিব বিচাৰিছোঁ, কাৰণ ইয়াৰ আগতো মই আপোনাক কইন ৰিলেটেড বুলি এটা বস্তু পঢ়াইছিলোঁ, তাৰপিছত মাৰ্কছ ৰিলেটেড বুলি এটা বস্তু পঢ়াইছোঁ, এইবাৰ ভোট ৰিলেটেড বুলি এটা বস্তু আহিছোঁ। আৰু এই বস্তুখিনি ছেপাৰেটকৈ কৰি দিয়াৰ ফলত ল'ৰা ছোৱালীয়ে সোনকালে বুজি পায় বুলি মই ভাবোঁ, সেইকাৰণে বস্তু ছেপাৰেটকৈ আপোনাক বুজাব চেষ্টা কৰিছোঁ। তো টপিকটো হৈছে ভোট ৰিলেটেড কুৱেশ্যন, যিটো পৰীক্ষাত ইয়াৰ প্ৰশ্ন বহুতবাৰ আহিছে আৰু আগন্তুক পৰীক্ষাতো ইয়াক আমি সন্দেহ কৰিব পাৰোঁ। অ'কে, তো ভোট ৰিলেটেড কুৱেশ্যন বুলি ক'লে কেনেকুৱা টাইপৰ কুৱেশ্যন আছে, কি কুৱেশ্যন আছে, গোটেইখিনি আজি আমি ডিছকাছ কৰিম আৰু ধুনীয়াকৈ ক্লাছটো চাব আৰু ক্লাছটো চাই কেনেকৈ পাই জনাব, ঠিক আছে। যিটো আমাৰ ক্ৰেছ কোৰ্চ শ্বিডিউল হয়, এইটো আমাৰ অফলাইন হয়। অ'কে, আমাৰ যোনটো নলবাৰী ব্ৰাঞ্চ আছে, নলবাৰী ব্ৰাঞ্চ বীৰেন গেৰেজ চকত আছে, আৰু সেই নলবাৰী চেণ্টাৰত আমাৰ 30 ডেজৰ ক্ৰেছ কোৰ্চ চলি আছে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে। যদি কোনোবাই বিচাৰে আহিব পাৰে, কাৰণ অফলাইনত পঢ়াৰ মজাটো সদায় বেলেগ হয়। অ'কে, এইটো কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰ আপুনি কণ্টেক্ট কৰিব পাৰে নলবাৰী চেণ্টাৰ। এইটো আমাৰ নতুন চেণ্টাৰ আমি ষ্টাৰ্ট কৰিছোঁ নলবাৰীৰ চামতা বুলি এটা অঞ্চলত, আৰু সেই চামতাত আমি ইগাল এডুকেশ্যন চামতাৰ এটা নতুন ব্ৰাঞ্চ অ'পেন হৈছে। তাত 30 ডেজৰ ক্ৰেছ কোৰ্চ আমি খুলিছোঁ। যদি কোনোবাই সেইটোৰ ওচৰে পাছৰ বা সেইটো চেণ্টাৰ তেওঁলোকৰ ওচৰ হয়, তেওঁলোকে আহিব পাৰে আৰু আমাৰ এই ক্ৰেছ কোৰ্চত ধুনীয়াকৈ আমাৰ সৈতে পঢ়িব পাৰে। আৰম্ভ কৰিছোঁ আজি ভোট ৰিলেটেড কুৱেশ্যনৰ প্ৰথমটো প্ৰশ্ন আপোনালোকৰ সন্মুখত। প্ৰথমতে প্ৰশ্নটো পঢ়ি চাওক, প্ৰশ্নটো কি কোৱা আছে, কেনেকুৱা বস্তু কোৱা আছে। আমাক কোৱা আছে by how many vote did the winner defeat the nearest, okay, যোনটো ওচৰত আছে নিয়াৰেষ্ট বুলি কৈ আছে। অ'কে, তো প্ৰথম কথা যে টোটেল ভোট কিমান আছে 720। অ'কে, ওচৰত থকা যোনটো কণ্টেষ্টেণ্ট আছে তেখেতৰ কিমান ভোটত জয়ী হৈছে ক'ব লাগে। তো চবতকৈ বেছি ভোট কোনে পাইছে? এই নাচিমা বুলি যিজন নাম দিয়া আছে, তেখেতে ভোট নহয় 100 ডিগ্ৰী তেখেতৰ দিছে। জাগাটো দেখা পালে গম পায় ন, এই জাগাটো মানে কি, এইটো ডিগ্ৰী হয়, 120 ডিগ্ৰী মানে কি, চবতকৈ বেছি জাগা কভাৰ কৰি আছে। অ'কে, তো চবতকৈ বেছি জাগা কভাৰ কৰিছে নাচিমা, গতিকে তেওঁ অফক'ৰ্চ উইনাৰে হ'ব। তাতকৈ অকণমান কম কোনে আছে, এলবাৰ্ট বুলি লিখা আছে, তেখেতৰ 100 ডিগ্ৰী যিটো এংগুল বনি আছে, গতিকে সেই দুটাৰ মাজতে আমাৰ অফক'ৰ্চ কম্পিটিশ্যন হৈছিলে। বাকীবোৰে বাৰু বেছি ভোট পোৱা নাই, চবতকৈ বেছি ভোট এং পাইছে কাৰণ এই জাগাখিনি বেছি হয়। তাতকৈ অকণমান কম ভোট এখেতে পাইছে, তেখেতৰ অলপমান ইয়াতকৈ কম হয়। আমাৰ প্ৰশ্ন হৈছে কি, এখেত যে হাৰিলে ইয়াৰ লগত, নিয়াৰেষ্ট কণ্টেষ্টেণ্ট মানে এখেতৰ কথা কৈছিল, এখেত যে ইয়াৰ লগত হাৰি গ'ল, কিমানটা ভোটত হাৰিল হ'ল। ইয়াতে এইটো কি দিয়া আছে, ডিগ্ৰী। ডিগ্ৰী বুলি ক'লে এখেতৰ 20 ডিগ্ৰী 120 আৰু এখেতৰ হৈছে 100 ডিগ্ৰী। প্ৰথম যদি চাব যাওঁ, দুয়োৰে ডিগ্ৰীৰ মাজত যিটো ডিফাৰেঞ্চ, তো দুয়োৰে ডিগ্ৰীৰ মাজত ডিফাৰেঞ্চটো কিমান আছে, 20 ডিগ্ৰী আছে। হ'ল, মানে এটলিষ্ট 20 ডিগ্ৰী তেখেতৰ কম আছে, তেখেতৰ 20 ডিগ্ৰী বেছি আছে। আৰু সেই ডিগ্ৰীটোক আমি সংখ্যালৈ কনভাৰ্ট কৰিব লাগিব। তাৰ প্ৰশ্নটো দি আছে কিমানটা ভোটত হাৰিছে। তো ডিগ্ৰীটোক যদি আমি সংখ্যালৈ কনভাৰ্ট কৰিব লাগে, তেতিয়া কেনেকৈ কৰিম চোৱা। আমি জানো এটা যেতিয়া এনেকুৱা চিত্ৰ থাকিব, এই চিত্ৰত গোটেই গ'লকে যদি মই ঘূৰাই দিওঁ, গোটেই গ'লকে ঘূৰাই তাৰ মানটো কিমান হয়, 360 ডিগ্ৰী হয়। 360 ডিগ্ৰী কিমান ডিগ্ৰী পাইছে ভোটত, 20 ডিগ্ৰী, কাৰণে 20 ডিগ্ৰী তেওঁলোকে হাৰিছে। ইনটু টোটেল কিমান ভোটৰ কথা কৈ আছে, টোটেল 720টা ভোটৰ কথা কৈ আছে। ইনটু মই কি লিখিছো, 720 লিখিছো। হ'ল, 0 0 কাটিছো, হ'ল 34 মে বি ইয়াক দুবাৰ যাব, লগত কোনি আছে 0, তো ওপৰত আছে 2, কাষত আছে 20, আৰু 20 আৰু 2 মিলি পেলাই কিমান হৈছে 40। দ্যাট মিন্স তেখেতে কিমানটা ভোটত হাৰিছে বা কিমানটা ভোটত জয় হৈছে, 40টা ভোট এখেতে বেছি পাইছে, এখেতে 40টা ভোট কমকৈ পাইছে। বুজি পাইছে নে? চব পাইছে বুজি, একো প্ৰব্লেম নাই। তো নেক্সট কুৱেশ্যনটো চাব পাৰোঁ। হ'ল, তো নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো কি দিছে চাওক, কুৱেশ্যনটো আগতে পঢ়ি লওক। অ'কে, এটা ইলেকশ্যন, আৰু ইলেকশ্যনত আমাক কৈছে দ্য ভোট কাষ্ট ফৰ 2 অফ দ্য কেণ্ডিডেট। অ'কে, দুটা মানুহৰ কথা কৈছে, 2000 মানুহৰ মাজত কি হৈছে, ভোট হৈছে, আৰু ভোটটোৰ এটা অনুপাত আছে, অনুপাতটো কি আছে, 5:7 আছে। ভোটটোৰ অনুপাত কিমান আছে, 5:7 আছে। অ'কে, ইফ দ্য ছাকচেছফুল কেণ্ডিডেট ৰিচিভ, যিজন মানে ছাকচেছফুল কেণ্ডিডেট মানে কি, যিজন জয় হৈছে, জয় হোৱা যিজন কেণ্ডিডেট আছে, তেখেতে কিমান ভোট পাইছে, 20,736টা ভোট পাইছে। আকৌ এবাৰ কৈছো যে এটা ইলেকশ্যনত দুজন মানুহ উঠিছে, 2জন মানুহ যেতিয়া উঠিছে, দুয়োৰে যিটো ভোটৰ ৰেচিঅ'টো কিমান আছে, 5:7 আছে। আৰু ইয়াতে যিজন ছাকচেছফুল কেণ্ডিডেট বা যিগৰাকী কেণ্ডিডেটে ভোটত জয়ী হৈছে, তেখেতে টোটেল ভোট কিমান পাইছে, 20,736 পাইছে।
আমাৰ প্ৰশ্ন হৈছে হাউ মেনি ভোটছ ডিড হিজ অপনেণ্ট ৰিচিভ তেখেতৰ অপনেণ্ট যিগৰাকী আছে আনগৰাকী যিগৰাকী ব্যক্তি যিগৰাকী ভোটত হাৰিছে এই হাৰা ব্যক্তিগৰাকীয়ে কিমানটা ভোট পাইছে আমি ক'ব লাগে তো একেটা প্ৰশ্ন কি ভোট শব্দ থকা প্ৰশ্ন ইয়াৰ এপেক্স বেংকৰ পৰীক্ষাটো মেবি আহিছিল নেকি মোৰ ঠিক মনত নাই তোমালোকে জনাবা কোনোবা যদি আছা এপেক্স বেংকৰ পৰীক্ষাটো চাগে ভোট ৰিলেটেড প্ৰশ্ন আহিছিল তো ভোট শব্দটো থাকে আৰু ভোট শব্দটো থকা প্ৰশ্নখিনি কমপ্লিট এক্সট্ৰাকে পঢ়ি থলে এটলিষ্ট আমাৰ বিপদ নহয় বুজি পাইছে না নহলে কি হ'ব ক'ৰবাত ৰেচিঅ' বিচাৰিব লাগিব বা পাৰ্চেণ্টেজত বিচাৰিব লাগিব কিন্তু এভাৰেজত বিচাৰিব লাগিব তো সবতে ভিতৰত সোমাই থাকে তাক সেপাৰেটকৈ মই কাটি দিম এনেকুৱা আৰু বহুত কেইটা টপিক আছে মই এটা এটাকৈ তোমাক দেখাই দেখিম ঠিক আছে তো ইয়াতে চোৱা দুজনে যেটো 5:7 তো প্ৰথমজনে কিমান ভোট পাইছে 5x সেকেন্ডজনে কিমান ভোট পাইছে 7x বুজি পাইছা প্ৰথমজনে কিমান ভোট পাইছে 5x সেকেন্ডজনে কিমান ভোট পাইছে 7x তো ইয়াতে যেটো গম পাইছা 5x টো অলপ দেখাত সৰু 5 আছে এটো অলপ দেখাত ডাঙৰ যেটো দেখাত ডাঙৰ আছে 7x হেতু অফকোৰ্স উইনাৰ হ'ব ন দেখাত ডাঙৰটো উইনাৰ হ'ব ইয়াত কোৱা নাই কোনটো উইনাৰ বাট দেখিলে গম পাই ন ইয়াৰ ৰেচিঅ'ৰ মানটো যেটো বেছি গতি অফকোৰ্স ইয়ে উইনাৰ হ'ব আৰু ই যদি উইনাৰ হয় তো 7x টো যদি উইনাৰ হয় উইনাৰ জনে কিমান ভোট পাইছে বুলি কৈছে 20736 টা ভোট পাইছে বুলি কৈছে ঠিক আছে ইয়াৰ পৰা যদি তুমি x ৰ ভ্যালুটো উলাব যোৱা হাতটো ইফালে গলে কি হ'ব হাতটো ইফালে গলে হৰণ হ'ব হৰণ হলে কিমান 7 2 গুণ কিমান 14 লগত আছে 6 6 মানে কি 67 7 9 গুণ কিমান 63 63 ইফালে কিমান থাকিল 4 4 হলে 43 7 6 গুণ কিমান 42 এক থাকি গল 14 7 2 গুণ কিমান 14 মানে x ৰ মান কি পালো 2962 প্ৰশ্ন উঠিছে যিগুলো অপোজিট মানুহ আছিল বা অপোনেন্ট আছিল যাৰ মানে ইয়াৰ কথা কৈছে তো ই কিমান ভোট পাইছে যে আমি কি নাম দিছিলো 5 * x দিছিলো তো 5 * x মানে হৈছে 2962 পূৰণ কৰিবা 5 2 গুণ কিমান 10 হাতত থাকিলে 5 6 গুণ কিমান 30 দিছে একে কিমান 31 হাতত থাকিল 3 5 9 গুণ কিমান 45 46 47 48 হাতত থাকিল কিমান 4 5 2 গুণ 10 10 4 কিমান 14 that means answer is 14810 14810 কোড আছে অপশন এ ইজ দা কারেক্ট आंसर ধুনিয়াকে বুজি পাইছেনে একবাৰ চেক কৰা সবে চেক কৰা বুজি পাইছানে কন্টেন্টবোৰ কেনেকুৱা পাইছা মানে বুজি পাই আছানে কন্টেন্টবোৰ সবে বুজি পাই আছা একো প্ৰবলেম হোৱা নাই সবে কন্টেন্টবোৰ বুজি পাই আছা বুজি পাই আছা ন ওকে তো কন্টেন্টবোৰ এনেকুৱা টাইপৰ কন্টেন্টে পঢ়িব লাগিব কাৰণ পৰীক্ষাটো অলপ কম্পিটিটিভ হ'ব ন গতিকে ইয়াৰ কাৰণে আপুনি যেনেকে তেনেকে পঢ়িলে নহব অকমান সিস্টেমত পঢ়িব লাগিব ভালকে পঢ়িব লাগিব তেতিয়া আপুনি পাস কৰিব বুজি পাইছে এই পঢ়া সিস্টেমটো কমপ্লিট বদলাই দিব নরমালি এনেকুৱা নহয় কি ৰেশিও বুলি টপিক এটা পঢ়ি আছো পার্সেন্টেজ বুলি এটা টপিকত পঢ়ি আছো এইবোৰ নলেজ মই নকওঁ যে নলেজটো ল'ব নালাগে yes নলেজ ল'ব লাগিব মই এজ এ ম্যাথছ টিচাৰ মই তোমাক কৈছো নলেজ লোৱাটো বেলেগ পৰীক্ষাৰ কাৰণে প্ৰশ্ন পঢ়াটো বেলেগ আপুনি ৰেশিও পঢ়ি আছে ৰেশিও কাক বলে ৰেশিও কেই প্ৰকাৰ ৰেশিও কেনেকৈ বনায় ৰেশিও কেনেকৈ সৰু কৰে ওকে ইটস গুড এটা ৰেশিও আপোনাৰ লাগিব আৰু পৰীক্ষাৰ কাৰণে পঢ়াটো বেলেগ গতিকে এটা সময় থাকে যেতিয়া আপুনি পৰীক্ষাৰ কাৰণে এমাহ বা ডেৰ মাহ থাকে তেতিয়া আমি সেই নলেজটো যোনটো বেসিক নলেজ সেই নলেজটো যদি বেছিকে যাব খোজে ন পৰীক্ষা বেয়া হৈ যাব পাৰে গতিকে আপুনি ইমান দিনে যি নলেজ ললে আৰু মই নকওঁ কি যে এটা নতুনকৈ আপুনি ৰেশিও কাক বলে পঢ়িব যাব নহব এতিয়া আপুনি প্ৰপাৰ কোৱেশ্চন পঢ়িব লাগিব কি কোৱেশ্চন পঢ়িলে পৰীক্ষাত কমন পৰিব নেক্সট প্ৰশ্ন ওকে এটা লোকেল ইলেকশন আছে লোকেল ইলেকশনত দুজন ক্যান্ডিডেটে ইলেকশন মানে ইয়াতে লৰিছে ওকে দা উইনাৰ ৰিসিভ কিমান ৰিসিভ কৰিছে 372 more vote than the ভালকে বস্তু পঢ়িবা দে সদায় কেতিয়াবা কি হয় কাক ধৰিব লাগে সেই বস্তুটো গম নাপায় ওকে কাক ধৰিব লাগে সেই বস্তুটো গম নাপায় ইয়াতে যিজন মানুহে জয়ী হৈছে জয়ী হোৱা মানুহজনে 372 টা বেছি ভোট পাইছে কাটকে ইয়াতকে বেছি ভোট পাইছে উল্টাকে ইয়াতকে ই 372 টা ভোট কমকে পাইছে এটা কথাটো কোনোবা এজন ধৰিব লাগিব গতিকে যিজনে কি জয় হৈছে তেখেতে 372 টা বেছি ভোট পাইছে কাটকে ইয়াতকে সাপোজ যিগৰাকী হাৰিছে হাৰাজনক ধৰা মই x জৰিছো তো জয় হোৱাজন কি হ'ব ইয়াতকে 372 টা ভোট বেছি পাইছে কথাটো এনেকুৱাই হৈ আছে চোৱা যিগৰাকীয়ে হাৰিছে তেখেতৰ ভোটৰ সংখ্যাটো যদি x হয় যিগৰাকী জয়ী হৈছে তাৰ ভোটৰ সংখ্যা অফকোৰ্স কি হ'ব x + 372 ওকে ইয়ালৈকে ঠিকে আছে if the total number of vote was 31370 মানে এটো হাৰাজনৰ ভোট এটো জয়ী হোৱাজনৰ ভোট দুয়োজনৰ মিলি পেলাই টোটাল কিমান ভোট আছে 1370 ভোট আছে বুজি পাইছা নে কোৱা ধুনিয়াকে পঢ়িছো ঠিকে আছে নে চোৱা the winner received যিগৰাকী জয়ী হৈছে 372 more vote পাইছে কাটকে যিগৰাকী হাৰিছে হল ওকে
তো ইয়াতে আমি এটা গম পাইছো হাৰাটো যদি x হয় তো অফ কোর্স x + 372 হ'ব ওকে বা এনেকৈ হ'ব জয়ী হোৱাটো যদি x হয় ই কি হ'ব x তকে 372 কম পাইছে এনেকৈ হ'ব পাৰে যদি হাৰাটো x হয় x + 372 আৰু যদি জয়ী হোৱাটো x হয় হাৰাটো কি হ'ব x - 372 কাক ধৰিম কেনেকৈ ধৰিম মই দুটা অপচন ৰাখিছো তোমাৰ ওকে এটো ধৰিছো এনেকৈ x + 372 আৰু এটো ধৰিছো x * x - 372 কোনটো ধৰিলে কাৰেক্ট হ'ব সেই বস্তুটো ক'ব বিচাৰি আছো অকমান মই তোমাক বুজাই আছিলো দুটা কনসেপ্ট আছে এটা হৈছে যদি মই হাৰাটোক x বুলি ধৰো জয়ী হোৱাটো x + 372 আৰু যদি জয়ী হোৱাটো x বুলি ধৰো হাৰাটো x - 372 এটো যদি কৰো তেতিয়া কি হ'ব 2x ইয়াত থাকিব এটো ইফালে গলে কি হ'ব 31370 এটো ইফালে গলে মাইনাস হ'ব 372 ইয়াতে 2x থাকিব ওকে ইয়াৰ পৰা 10 10 বাই 2 গলে কিমান 8 হ'ব ঠিক আছে ইয়াতে কি আছে 6 6 মানে 16 16 ৰ পৰা ইফালে কিমান গল 7 গলে ইয়াত কি থাকিব 9 থাকিব ইয়াতে 2 আছে 2 মানে 12 12 পৰা 3 গলে ইয়াত কি থাকিব 9 10 11 12 হ'ল তো ইয়াৰ পৰা x = কি দুইটো ইফালে হলে হৰণ হ'ব 4 দুগুণ কিমান 8 y ইফালে গল 19 9 দুগুণ কিমান 18 ইফালে গল কিমান 18 9 দুগুণ কিমান 18 দ্যাট মিন্স x মানে কি 499 x মানে কোনি আছিলে হাৰাটো আছিলে তো হাৰাটো যদি 499 হয় আমাৰ লাগে কাক আমাৰ লাগে উইনিং ক্যান্ডিডেট যোনে জয়ী হৈছিল তো জয়ী হোৱাটো কোন আছিলে এটো আছিলে দ্যাট মিন্স 499 ৰ কাক প্লাস কৰিম 372 ক আমি কি কৰিম প্লাস কৰিম প্লাস কৰাতে কি হ'ব 9 10 11 হাতত থাকিলে 9 16 একে কিমান 17 হাতত থাকিলে 4 3 7 একে কিমান 8 দ্যাট মিন্স আনসার ইজ 4871 কোড আছে অপশন সি ইজ দ্য কারেক্ট আনসার অপশন সি ইজ দ্য কারেক্ট আনসার বুজি পাইছা আৰু যদি তুমি এটো ধৰা একে ওলাব তুমি এনেকৈ যদি ধৰা যে জয়ী হোৱাটো ইমান হাৰাটো ইমান একে ওলাব ইয়াত x ৰ ভ্যালু ওলাব মানে কি ডাইৰেক্ট এনসারটো ওলাই যাব কথাটো একে তুমি এনেকৈ ধৰিব পাৰা এনেকৈ ধৰিব পাৰা যোনে যেনেকৈ ভাল পোৱা ইয়ালৈকে সবে বুজি পাই আছা প্ৰবলেম নাই নেক্সট কোৱেশ্চন কৰিম এটো চোৱা ইন এন ইলেকশন ইমানখিনি মানুহে ভোট দিছে ওকে দুটা ক্যান্ডিডেটক ওকে উইনাৰে ৰিসিভ কৰিছে যিগৰাকী জয়ী হৈছে তেখেতে ৰিসিভ কৰিছে কিমান ৰিসিভ কৰিছে 14টা ভোট তেখেতে বেছি পাইছে মানে 14 প্লাস ওকে কাল লগত প্লাস 3/4 মানে বুজি পোৱা ন 3/4 মানে আছে 3/4 কাৰ 3/4 কাৰ 3/4 যিজনে হাৰিছে তেখেতৰ 3/4 হাৰিছে কোন জানা নেকি নাজানো তো সাপোজ x টো হাৰা মানুহৰ ভোটৰ সংখ্যা তাৰ 3/4 ৰ লগত যদি আমি পূৰণ কৰো তাৰ পিছত আকৌ 14টা যদি যোগ কৰো তেতিয়া আমি কাৰ সমান পাম তেতিয়া যিগৰাকী উইনাৰ পাৰ্টনাৰ আছে যিগৰাকী উইনিং ক্যান্ডিডেট আছে তেখেতৰ ভোটৰ সমান পাম বাক্যটো হৈছে নে চোৱা উইনাৰ ৰিসিভ উইনাৰ কোন নাজানো সমান কিমান 14 more than 14 বেছি কাটকে 3/4 কাৰ হাৰাজনৰ 3/4 বুজি পাইছা নে চোৱা এতিয়া আমি চাম how many votes were cast for the winner তো উইনাৰ জনে কিমান ভোট পাইছে এটা সো ইয়াৰ আমি এটা বস্তু গম পাইছো হাৰাজনক তুমি কি ধৰিছিলা x ওকে জয়ী হোৱাজনৰ কিমান পাইছা 14 প্লাস 3/4 into x হয়নে চোৱা হাৰাজনৰ নামটো x তুমি ধৰিছা জয়ী হোৱাজন কিমান 103/4 ৰ লগত 14 যোগ কৰিছে এটো জয়ী হোৱা মানুহ হয় নহয় এখনি জয়ী হোৱা মানুহৰ ভোটৰ সংখ্যা এটো হাৰা মানুহৰ ভোটৰ সংখ্যা দুয়োটা মিলি পেলাই টোটাল ভোটৰ সংখ্যা কিমান 25025 বুজি পাইছানে চোৱা হাৰাজনৰ নামটো মই x বুলি কৈছো যিজনে হাৰিছে তেখেতৰ ভোটৰ সংখ্যাটো মই x বুলি কৈছো তো x ৰ 3/4 ডট কো 14 বেছি কৰি 14 + 3/4 into x হল এখনি হৈছে উইনিং ক্যান্ডিডেটৰ হয় হাৰাটো অকল x এ আছিল তো x ৰ লগত উইনিং ক্যান্ডিডেটটো যেটা যোগ কৰিছো টোটাল কিমান হৈছে 25025 হল সিম্পলিফাই কৰিম এতিয়া তো যেনেকৈ কৰাক তোমাৰ ইচ্ছা x টো ইয়াত থাকিব 3 ৰ লগত x টো ওপৰত যাব 4 টো তলত আহিব 14 টো ইফালে গলে কি হ'ব বিয়োগ গলে 5 ৰ 4 গলে কিমান 1 2 ৰ 1 গলে কিমান 1 লগত 0 লগত 5 লগত 2 হল সিম্পলিফাই কৰা ওকে 4 টো ইয়াত থাকিব ইয়াতে থাকিব 4x প্লাস কিমান 3x ইয়াত থাকিব 25011 ওকে তো ইয়াত কিমান আছে 7x ইয়াতে আছে 25011 ডিভাইডেড বাই কিমান 4 ওকে ঠিক আছে not 4 sorry divided by into 4 no divided কি লিখি আছে into কিমান 4 হল তো ইয়াৰ পৰা মই যদি x ৰ ভ্যালু ওলাব যাম কেনেকৈ ওলাম x = এফালে কোনি আছে 25011 into 4 whole divided by 7 তা কাটাকাটি কৰি x ৰ ভ্যালু ওলাব লাগে আৰু x মানে কোনটো আছিল x টো হাৰাটো আছিল ন লাগে কাৰ উইনাৰটো ওকে কোৱেশ্চনটো ডাঙৰ আছে হাতেদি কেইবা হাত 3 গুণ কিমান 21 থাৰি থাকিল 40 হল 7 5 গুণ কিমান 35 হাতত থাকিল 5 5 মানে 51
7 7 গুণ কিমান 49 হাতত থাকিল 2 2 মানে 21 7 3 গুণ কিমান 21 তো প্লিজ x এর ভ্যালু কিমান পালো 7 3 গুণ 12 হাতত থাকিলে 7 4 গুণ 28 একা কিমান 29 হাতত থাকিল কিমান 2 5 4 গুণ 20 21 22 হাতত থাকিল কিমান 2 5 7 3 গুণ 12 13 14 এটু x এর ভ্যালু জিগৰকে হাৰিছিল কিন্তু মই হাৰা জনৰ নালাগে আমাৰ কাল লাগে উইনাৰ জনৰ লাগে তো সেই x এর ভ্যালুটো তুমি ইয়াত বহাই দিব পাৰিবা ইয়াতে বহাই দি সিম্পলিফাই কৰি যিগে উইনাৰৰ তুমি নাম্বাৰটো উলাই দিব পাৰিবা সবে এনসাৰটো কমেন্ট কৰি জনাবা ইয়াতে x এর ভ্যালুটো বহাবা কাটা কাটি যাব 4 দি ধুনিয়াকে কাটা কাটি যাব টেনশন লব নালাগে কৰাৰ পিছত ধুনিয়াকে 14 টো লাষ্টত প্লাস কৰিবা উইনাৰে কিমান পাইছে অপচনটো কিমান আছে মোক কমেন্ট কৰি জনাবা ঠিক আছে না প্ৰবলেম নাই পাৰিবা ওকে তো নেক্সট কোৱেশ্চন চাও এতিয়া নেক্সট কোৱেশ্চন তো ওকে তো এখন আমাৰ টেস্ট সিরিজ হয় কারণ সদায় কোন পরীক্ষার এক মাহ আগত যদি কিবা পঢ়িব লগা ইম্পর্টেন্ট বস্তু আছে টেস্ট সিরিজ আছে এখন এনেকুৱা টেস্ট সিরিজ 20 খন টেস্ট সিরিজ থাকিব এই 20 খন টেস্ট সিরিজ অল সাবজেক্টত থাকিব ইংলিশ আৰু অসমীয়া দুয়োটা মাধ্যমত থাকিব আৰু খুব ধুনিয়াকে ডিজাইন কৰা আছে লাষ্টত এক সলভ কৰি দিয়াও আছে গতিকে এখন আপডেটেড টেস্ট সিরিজ হয় এডিআৰ প্ৰিপাৰেচন কাৰণে গতিকে মই ভাবো তোমাক যথেষ্টখিনি হেল্প কৰিব আৰু বহুত বেছি তোমাৰ কামত আহিব লৈ চাব পাৰা মানে বহুত লৰা চল লৈছে তো লৈ চাব পাৰা বহুত বেছি কামত আহিব ওকে তো আপডেটেড টপ সিরিজ টপ 20 20 খন আছে অল সাবজেক্ট ফৰ অল গেট 3 এণ্ড গেট 4 ক্যান্ডিডেটৰ কাৰণে ধুনিয়াকে খোজোৱা আছে ওকে আগবাঢ়িছো পিছৰটো প্ৰশ্নলৈ পিছৰ প্ৰশ্নটো কি আছে আমি চেক কৰো কৈছে এটা ইলেকশনত দুটা ক্যান্ডিডেটে ইলেকশন খেলিছে ওকে যিগৰাকী হাৰিছে তেখেতে ৰিসিভ কৰিছে কিমান ভোট 66.2/3% ভোট ৰিসিভ কৰিছে কিয় 66.2/3 যিগৰাকী জয়ী হৈছে বুজি পাইছা ওকে 2 নম্বৰ যিমানখিনি ভোট হৈছে ইয়াতে সেই ভোটখিনি যিগৰাকী হাৰিছে তেখেতে 60 টা ভোট উইনাৰতকে কম পাইছে মানে মেইন কথা যদি উইনাৰে x টা পাইছে যিগৰাকী হাৰিছে তেখেতে x - 60 টা পাইছে এটা সিম্পল কথা ওকে মানে 2 নম্বৰ সেন্টেন্সৰ পৰা আমি এই বস্তুটো পাইছো আৰু 1 নম্বৰ সেন্টেন্সৰ পৰা পাইছো যিগৰাকী হাৰি মানে কাৰ কথা কৈছে x - 60 এখেতে যদি হাৰা ভ্যালুটো কিমান হয় যিজনে উইনাৰ আছে উইনাৰৰ ইমান পার্সেন্টৰ সমান হয় মানে উইনাৰ কোনি 66.2/3% অফ উইনাৰ মানে কিমান আছিল x ঠিক আছে এটো জয়ী হৈছে হাৰাজনে জয়ী হোৱাতকে 60 কম পাইছে এটা সেন্টেন্সৰ পৰা আমি এই কন্টেন্টটো পাইছো 2 নম্বৰ সেন্টেন্সৰ পৰা পাইছো যিগৰাকী হাৰিছে হাৰা যেটো সংখ্যা সেইবাৰে কাৰ সমান জয়ী হোৱা মানুহজনৰ ইমান পার্সেন্টৰ সমান অকমান সিম্পলিফাই কৰো x - 60 ইয়াতে যদি মই কৰো 6 3 গুণ 18 6 3 18 198 হ'ব এই দুটা পূৰণ কৰিলে 198 তালে ওপৰটো যোগ কৰিলে কিমান 200 হল পার্সেন্ট মানে কি তলত 100 আহে তলত 100 আহে মানে কি পার্সেন্টাল গুছাই দিলে তলত 100 তলত 100 টো মই এনেকৈ লিখিব পাৰো প্ৰবলেম একো নাই আলটিমেট তলত 100 আহিছে হল অফ মানে আছে ইনটু লগত কোনি আছে x ঠিক আছে না সব 0 0 0 0 কাটি গল বাকি সিম্পলিফাই কৰিম 3 টো ইফালে ইনে পূৰণ হ'ব 3 লৰ x আহিলে 3x হ'ব 3 লৰ 60 হলে 180 হ'ব ইয়াতে 2 আৰু কোনি আছে x আছে দ্যাট ইজ টুৱাইস x হ'ব ইয়াতে 3টা x থাকিব এটো ইফালে আহিলে 2টা x 180 টো ইফালে গলে 180 3টাৰ পৰা 2টা গলে এটা x আৰু ইয়াত অকল কোন দেখিব 180 মানে x মানে কিমান পাইছো 180 x মানে কোনে আছিল যিগৰাকী জয়ী হৈছে লাগে কোনটো আৰু লাগে কোনটো যিগৰাকী হাৰিছে তেখেতে কিমান পাইছে তো 180 ৰ পৰা কি কৰিম আমি 60 টা বিয়োগ কৰি দিম তেখেতে কিমান পাব 120 টা ভোট পাব তো 120 টা কোড আছে অপচন সি ইজ দা কারেক্ট আনসার বুজি পাইছে টপিকটো বিৰাট ভাল বুলি মই ভাবো এনেকুৱা টপিকৰ প্ৰশ্ন আপুনি চাব লাগিব ওকে বুজিব টান নহয় কিন্তু অকমান ক্ৰিটিক্যাল কন্ডিশনত থাকে এইবোৰ টান বুলি ক'ব নোৱাৰি বাট সব ষ্টুডেন্টে ইমানখিনি ডিটেইলছটো বনাব অলপ টান পায় বস্তু ইজি হয় কিন্তু ষ্টুডেন্টে ইমানখিনি মাথা মাৰিব টান পায় বা লগে লগে ইমানখিনি ব্ৰেইনত মানে নাহেও মাইণ্ডকো নাহে গতিকে অকমান ভালকে চাবা ভুল নকৰিবা ঠিক আছে ওকে তো নেক্সট কোৱেশ্চন কি দিয়া আছে এটা ইলেকশনত 6% মানুহে ভোট দান কৰা নাই ওকে Suppose ধৰিছো যেটো পার্সেন্টেজত কৈছে মই টোটাল ভোটটো 100% বুলি কোৱা নাই 100x বুলি কৈছো হ'ব তো 100x ৰ 6x মানুহে ভোট দিয়া নাই ঠিক আছে আৰু যিগৰাকী জয়ী হৈছে তেখেতে কিমান ভোট পাইছে তেখেতে 54x% মানে মই x বুলি কৈছো 54x তেখেতে ভোট পাইছে এশটা হিচাপত যেটো তেলৈ কৈ আছে পার্সেন্টেজ গতিকে মই 100x বুলি ধৰিছো বুজোৱাৰ সহজ হ'ব তো 100x ৰ টোটাল 6x মানুহে ভোট দিয়া নাই 54x মানুহে মানে জয়ী হোৱা মানুহজনে ইমানখিনি পাইছে প্ৰথম মই জানি লম যে হাৰা মানুহজনে কিমান পাইছে তো এখনি মানে তো জয়ী হোৱা মানুহজনে তো ইমান পাই গল ইমানখিনি মানে তো ভোট দিয়া নাই মানে টোটাল কিমান গুছি গল 60 গুছি গল
এতিয়া কিমান বাকি আছে 40 মানে এই 40x টো যে পাইছা এই 40x টো কাৰ হয় যিজনে হাৰিছে তেখেতৰ 40x টোটেল ইমান ভোট আছিলে ইমানখিনি মানুহে ভোটদান নকৰিলে ইমানখিনি যিগৰাকী জয়ী হৈছে তেখেতে ইমান পাইছে তো এখনিতো জয়ী হোৱাজনে লৈ গ'ল এখনি মানুহটো ভোট নিদিলে টোটেল ইমানখিনি গুচি গ'ল কিমানখিনি থাকিল 40x এই 40x টো কোনে পাইছে যিগৰাকী হাৰিছে ইয়াতে আকৌ কোৱা আছে যিগৰাকী হাৰিছে তেখেতে 350টা ভোটত হাৰিছে মানে এনেকুৱা জয়ী হোৱাজনে ইমানখিনি ভোট পাইছে হাৰাজনে ইমানখিনি ভোট পাইছে আৰু দৰে মাজত কিমান গেপত হাৰিছে 350টা গেপত হাৰিছে বস্তু মিলিছে জয়ী হোৱাজনে 54x হাৰাজনে 40x আৰু মাজত গেপ কিমান 350 ওকে ধুনিয়াকে মাইনাস কৰিছো 4 ৰ পৰা 40 50 30 কিমান 14 14 ইয়াত কিমান আছে 350 ঠিক আছে ওকে বাকি ইয়াৰ পৰা x ৰ ভ্যালু ওলালে কিমান হ'ব 350 ডিভাইডেড বাই কিমান 40 হ'ব তো 14 দি তুমি চাইবা 14 দি যদি ইয়াক দিয়া কেইবাৰ যাব দুবাৰ দুবাৰলে 28 28 5 6 7 70 তো 14 5 গুণ কিমান 70 আমি x ইকুৱেল কিমান পাইছো 25 ওলাব কি লাগে ওলাব লাগে যিগৰাকী জয়ী হৈছিল তেখেতে কিমান ভোট পাইছিল তো তেখেতে কিমান আছিল 54 * x আছিল x মানে কিমান আকৌ 25 25 4 গুণ কিমান 100 হাতত থাকিল 10 25 5 গুণ 125 125 আৰু 10 মানে কি 100.3 আপনি কিমান পাইছে 1350 ক'ত আছে অপচন এ ইজ দা কারেক্ট आंसर বুজি পাইছা এবাৰ ফোর্থ রিলেটেড কোয়েশ্চন হ'ব তেটো কোয়েশ্চন নিজে কৰিবা নেকি নিজে কৰিবা নেকি কোয়েশ্চনটো নিজে কৰিবা যদি কৰা কৰিব পাৰা এটা ইলেকশনে ইমান পার্সেন্ট মানুহে ভোট দিয়া নাই ওকে এজন ক্যান্ডিডেটে ইমান পার্সেন্ট ভোট পাইছে আৰু তেও ইমানখিনি ভোটত জয়ী হৈ গৈছে চাবা দে ইমান পার্সেন্ট মানে ভোট দিয়া নাই ইমান পার্সেন্ট মানে 62.5% মানুহে মানে ভোট দিছে বা 62.5% মানুহে জয় কৰিছে কাক জয় কৰিছে যিগৰা ক্যান্ডিডেট জয়ী হৈছে আৰু ভোট হিচাপত কিমান পার্সেন্ট কিমানটা ভোটত জয় হৈছে 3400টা ভোটত জয় হৈছে এটা ক'ব লাগে টোটাল নাম্বার অফ ভোট কিমান আছিল বাকি এটা মই বুজাই দিছো এটা তোমালোকে কৰাব লাগিব পাৰিবা কিয় ভয় কৰিছা ভয় কৰিবলৈ কেনেকৈ কি আছে ইমান ডাঙৰ টপিক নহয় কিন্তু এটা টপিক মই সেপাৰেটকে মই উলাই দিছো টপিকটো তুমি ধুনিয়াকে বুজি পাবা আৰু এনেকুৱা আৰু বহুত কেইটা টপিক মই দিব লগা আছে গুটি কেইটা টপিক তোমালোকক দিম ধুনিয়াকে চাবা বহুত বেছি কামত আহিব আৰু কি টপিক লাগা আছে কমেন্ট কৰি যাবন জনাবা মই কি টপিক লাগে মই তোমাক জনাম বা তোমালোকে জনাবা মই এই হিচাপে ক্লাসটো কৰিব চেষ্টা কৰিম ওকে এখন অসমীয়া মিডিয়াম গাইডবুক আৰু এখন ইংলিশ মিডিয়াম গাইডবুক এডিএৰ কাৰণে মই ভাবো বহুত ভাল কিতাপ হয় লৰাইখনটো অলৰেডি বেস্ট সেলিং হৈছিল মানে বহুত বেছি সেল হৈছিল ওকে আৰু এখন ধুনিয়াকে চলি আছে লব পাৰা ওকে তো ঠিক আছে তো ফোর্থ রিলেটেড কোয়েশ্চন কেনেকুৱা আহে কি আহে গটেখিনি জানিলা আৰু নতুন টপিক বহুত কেটা মোৰ লগত আছে গটিকে সেই নতুন টপিক কেটা মই তোমাক দিবৰ কাৰণে চেষ্টা কৰিম তো ধুনিয়াকে পঢ়ি থাকিবা নিজৰ কেয়াৰ ল'বা আৰু এডিএৰি ক্ৰেক কৰিম বুলি পঢ়িবা লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈকে চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন থ্যাংক ইউ সো মাচ লাভ ইউ টেক কেয়াৰ বাই বাই থ্যাংক ইউ